बहुत दिन पिছত আজি আকৌ ক্লাছ কৰিবলৈ লৈছোঁ। আমাৰ কোনটো চেপ্টাৰ চলি আছিলে ত্ৰিকোণমিতিৰ পৰিচয় অনুশীলনী 8.1 আগৰ ভিডিঅ'ত কোৱেশ্চন নম্বৰ 3 লৈকে দিয়াই হৈছে। আজি হ'ব কোৱেশ্চন নম্বৰ 4। কোৱেশ্চন নম্বৰ 4ত কি কৈছে क्वेश्चन नम्बर 4 दिया আছে যে 15 cot a equal to 8 তেন্তে sin a আৰু sec a উলিওৱা। অংকটো একদম ইজি, মই আৰু যিমান পাৰো ইজি মেথডত মই কৰি দি আছো। দিয়া আছে 15 cot a equal to 8 আমি ইয়াৰ পৰা cot a উলিয়াই লম। cot a equal to কি হ'ব 8/15। আমাৰ এটা ফৰ্মুলা আছিলে ফাৰ্ষ্ট আমি যেতিয়া অংকটো কৰিছিলোঁ চেপ্টাৰটো আৰম্ভ কৰিছিলোঁ তেতিয়া কি আছিলে এটা ফৰ্মুলা দিয়া হৈছিলে যিটো ত্ৰিকোণমিতিৰ অনুপাত কেইটাৰ কাৰণে যে some people have come back from 10 people behind এটোত কি আছিলে sin equal to কি p/h cos b/h তাৰপিছত 10 কি আছিলে p/b। এতিয়া সাইনৰ উল্টা কি আছিলে cosৰ উল্টা হল sec, tanৰ উল্টা হল cot। যেহেতু tanৰ উল্টা cot গতিকে আমি ইয়াৰ পৰা কি পাম cot a equal to এটো কি ওপৰটো কি হ'ব b/p। যেহেতু cot কাৰ উল্টা tanৰ উল্টা গতিকে আমাৰ এটো উল্টি যাব b/p। ইয়াৰ পৰা আমি b কিমান পালো এতিয়া তেতিয়াহলে কি হ'ব cot a equal to কি হ'ব b কিমান হ'ব 8 যদি আমি 15 লিখো ইয়াৰ পৰা আমি কি পাম b equal to হ'ব 8 আৰু p equal to হ'ব 15। এতিয়া আমি কি কৰিম যেহেতু b আৰু p আছে আমাক সাইনত কি লাগিব h লাগিব। এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে কি আছিলে h স্কয়ার ইকুয়াল টু p স্কয়ার প্লাস b স্কয়ার। তেতিয়া হলে আমু কায় হচ্ছে h স্কয়ার কি হ'ব p হল 15 স্কয়ার স্কয়ার প্লাস b হল 8 স্কয়ার। তেতিয়া হলে ইয়াৰ পৰা আমি কি পাম h স্কয়ার 15 স্কয়ার মানে কিমান 225 প্লাস 8 স্কয়ার 64। এতেকে h স্কয়ার ইকুয়াল টু এই দুটা যোগ কৰিলে হ'ব 5 আৰু 4 9 6 2 8 2। এতেকে h কিমান পাম আমি ইয়াৰ পৰা 289 বৰ্গমূল কিমান হ'ব 17। তেতিয়াহ'লে h পাই গ'লো। আমাক তেতিয়াহ'লে কি ওলাব লাগে sin a আৰু sec a। এইখিনি বুজি পাইছে একদম সিম্পল ইজি প্ৰসেছত আমাৰ cot a খালি কি দিয়া আছে 8/15 তাৰ পৰা আমি b আৰু p পাইছো। b আৰু p যে দিয়া আছে আমাক পাইথাগোৰাছৰ সূত্ৰৰ পৰা h উলিয়াই ল'ব লাগিব। এতিয়া আমি sin a আৰু sec a পাই যাম। এইখিনি চাই ল'ব। তাৰ পিছত ইয়াৰ পিছৰখিনি h তেতিয়াহ'লে h পালো। এতেকে কি ওলাব লাগে sin a কি আছিলে some people have p/h p কিমান পালো আমি p কিমান আছিলে 15 h কিমান পালো 17। এটো হল sin এর মান কিমান পালো 15/17। আৰু এতিয়া আমাক কি লাগে sec a sec কিহৰ উল্টা আছিলে cosৰ উল্টা হল sec। তেতিয়া হলে cos কিমান b/h sec হ'ব কি
H by B. H কিমান? H আমাৰ কিমান পাইছিলোঁ 17 আৰু B কিমান? B আছিলে 8. এটাকে sin A আৰু cos A ওলাই গ'ল অতি সহজ প্ৰচেছত যদি ক'ৰবাত অলপ বুজাৰ অসুবিধা আছে হ'লে হ'ল